নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাৰবেদসকল বিদ্যালয়ৰ সুৰক্ষা লগতে শিশুসকলৰ নিৰাপত্তাৰ বাবে বিদ্যালয় পৰ্যায়ত এখন বিশেষ সমিতি থাকিব লাগে আৰু এই সমিতিখনৰ নাম হৈছে দুৰ্যোগ ব্যৱস্থাপনা সমিতি আৰু এই সমিতিখনে বিদ্যালয়ত যিকোনো সময়তে অহা তাৎক্ষণিক যি সমস্যা বা বিভিন্ন ধৰণৰ দুৰ্যোগৰ সময়ত বিদ্যালয়খনৰ হৈ কাম কৰিব লাগে ছাৰবেদসকল আপুনি লগতে আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় 6 ঘণ্টা সময় বিদ্যালয়ত অতিবাহিত কৰে আৰু আপোনাৰ বিদ্যালয়খনৰ যি নিৰাপত্তা বা সুৰক্ষা কিমান বেছি শক্তিশালী ছাৰবেদসকল আজিৰ এই আলোচ্য শিতানত দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ সম্পৰ্কত ক'বলৈ চেষ্টা কৰিম আৰু অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব ছাৰবেদসকল দুৰ্যোগ ব্যৱস্থাপনা সমিতিখনে বিদ্যালয় পৰ্যায়ত দুৰ্যোগ হোৱাৰ আগত দুৰ্যোগ হোৱাৰ সময়ত বা দুৰ্যোগ হোৱাৰ পাছত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া সেই দুৰ্যোগ ব্যৱস্থাপনা সমিতিখন আপুনি বিদ্যালয় পৰ্যায়ত কেনেকৈ গঠন কৰিব আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম বিদ্যালয়ৰ সুৰক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত এই দুৰ্যোগ ব্যৱস্থাপনা সমিতিখনে বিদ্যালয় পৰ্যায়ত কাম কৰিব লাগে এই দুৰ্যোগ ব্যৱস্থাপনা সমিতিখন আপুনি বিদ্যালয়ত কেনেকৈ গঠন কৰিব এই সমিতিখনত কোন কোন সদস্য থাকিব সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম প্ৰথমে যেনেকৈ প্ৰতিখন সমিতিৰ এজন সভাপতি থাকে আৰু এই সমিতিখনৰো এজন সভাপতি থকাৰ প্ৰয়োজন থাকে আৰু তেওঁ হ'ব বিদ্যালয়খনৰ মুৰব্বী অৰ্থাৎ বিদ্যালয় প্ৰধানজন এই সমিতিৰ সভাপতি হয় তাৰ পাছতে 5 গৰাকী সদস্য বা সদস্যা হ'ব লাগিব আৰু তেওঁলোক অভিভাৱক হ'ব লাগিব কিন্তু মন কৰিব এই সমিতিখনৰ যি সদস্য বা সদস্যা অন্তৰ্ভুক্ত হ'ব তেওঁলোক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হ'ব নোৱাৰিব আৰু এই 5জন সদস্যৰ পৰা 2 গৰাকী মহিলা হ'ব লাগিব তাৰ পাছতে শিক্ষা বিভাগৰ এজন বিষয়া থাকিব আৰু যদি আপোনাৰ বিদ্যালয়ৰ ওচৰত অগ্নি নিৰ্বাপক বাহিনীৰ কোনো কৰ্মচাৰী আছে বা ব্যক্তি আছে তেওঁ এই কমিটিখনৰ সদস্য হ'ব তাৰ পাছতে স্থানীয় পিএইচিৰ এজন সদস্য থাকিব লাগিব ইয়াৰ উপৰিও স্থানীয় পঞ্চায়তৰ সদস্য স্থানীয় বেচৰকাৰী সংস্থাৰ সদস্য যদি আপোনাৰ বিদ্যালয়ৰ আশে-পাশে এনচিচিৰ কোনো ব্যক্তি আছে বা ৰেড ক্ৰছ ছ'চাইটিৰ ব্যক্তি আছে তেওঁলোকো এই বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ সদস্য হ'ব পাৰিব লগতে গাঁওবুঢ়াজন এই সমিতিৰ সদস্য হ'ব আৰু বিদ্যালয়খনৰ এজন শিক্ষক এই সমিতিখনৰ আহ্বায়ক সদস্য হৈ থাকিব ইয়াৰ উপৰিও এই সমিতিখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বা উপসভাপতি উপদেষ্টা হিচাপে থাকিব ছাৰবেদসকল এটা অতি গুৰুত্বপূৰ্ণ বিষয় দুৰ্যোগ কেতিয়া আহিব আমি কোনেও ক'ব নোৱাৰো আৰু সেইকাৰণে এই দুৰ্যোগৰ পৰা মোকাবিলা কৰাৰ কাৰণে এই সমিতিখন আগতীয়াকৈ প্ৰস্তুত কৰি থোৱাৰ বিদ্যালয় পৰ্যায়ত খুবেই প্ৰয়োজন থাকে যাৰ জৰিয়তে বিদ্যালয়ত যদি যিকোনো ধৰণৰ দুৰ্যোগ হয় তেতিয়াহ'লে সেই দুৰ্যোগ হোৱাৰ সময়ত বা তাৰ পৰৱৰ্তী যি সময় সেই সময়ত এই দুৰ্যোগ ব্যৱস্থাপনা সমিতিখনে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খনৰ লগতে শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ-ছাত্ৰীসকলক উপকাৰ কৰাত অৰিহণা যোগাব এইখিনিতে উল্লেখ কৰিব খুজিম দুৰ্যোগ ব্যৱস্থাপনাৰ লগত অৰ্থাৎ ডিজাষ্টাৰ মেনেজমেণ্ট প্লেনৰ অধীনত বিদ্যালয় পৰ্যায়ত কেতবোৰ কাম কৰাৰ প্ৰয়োজন থাকে যেনেকৈ বিভিন্ন ধৰণৰ জৰুৰীকালীন যিবিলাক ফোন নাম্বাৰ ইতিমধ্যে হয়তো আপোনালোকে আপোনালোকৰ বিদ্যালয়ত ডিছপ্লে কৰি ৰাখিছে এই সকলোখিনি আচলতে এই দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনতে কৰা হয় ইয়াৰ উপৰিও প্ৰতিৰোধ পৰিকল্পনা প্ৰস্তুতি পৰিকল্পনা আদিবিলাক এই ডিজাষ্টাৰ মেনেজমেণ্ট প্লেনৰ অধীনত কৰাৰ প্ৰয়োজন থাকে আৰু আপোনালোকৰ বিদ্যালয়ত থকা যি প্ৰাথমিক চিকিৎসাৰ যি বাকচ ফাৰ্ষ্ট এইড বক্স সেই ফাৰ্ষ্ট এইড বক্সটো আচলতে এই ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন বা দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত থকা কেতবোৰ কিছুমান বিষয়বস্তু ছাৰবেদসকল এই ইতিমধ্যে উল্লেখ কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য থাকে বিদ্যালয় পৰ্যায়ত যেনেকৈ এই সমিতিখনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুৰ্যোগৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগে ইয়াৰ উপৰিও বিদ্যালয়খনৰ স্থানীয় অঞ্চলৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত দুৰ্যোগৰ বিষয়ে সজাগতা সৃষ্টিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকে স্থানীয় বাসিন্দা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত মাজে মাজে দুৰ্যোগৰ সম্পৰ্কত কৃত্ৰিম যি অভ্যাসন সেই অভ্যাসন কৰাব লাগে দুৰ্যোগৰ সময়ত যদি এখন বিদ্যালয়ত বিস্তৰ ক্ষতিসাধন হয় তেতিয়াহ'লে সেই সমিতিখনে
বিদ্যালয় কৰ্তৃপক্ষক সহায় সহযোগিতা আগবঢ়াব লাগে। ইয়াৰ উপৰিও যদি দুৰ্যোগ হয় তেতিয়াহ'লে সেই সকলোখিনি কথা যি আমাৰ ঊৰ্ধ্বতম বিভাগ, সেই ঊৰ্ধ্বতম বিভাগক এই সকলোখিনি কথা অৱগত কৰোৱাৰ তেওঁলোকৰ দায়িত্ব থাকে। ছাৰ বাইদেউসকল, এনেধৰণৰে এই দুৰ্যোগ ব্যৱস্থাপনা সমিতিখনে বিদ্যালয় পৰ্যায়ত এনেকৈ কাৰ্য কৰিব লাগে। আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ বিদ্যালয় সুৰক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তাৰ লগত সংগতি ৰাখি আচলতে বিদ্যালয় পৰ্যায়ত এই সমিতিখন গঠন কৰিবলৈ বুলি কোৱা হয়। আৰু প্ৰতি বছৰে হয়তো আপোনালোকে এই সমিতিখন গঠন কৰিছে, তথাপিও বিষয়টোৰ গুৰুত্ব বুজি পুনৰবাৰ অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।